কৰিব, কোনো হাত ভৰি লৰচৰ নকৰিব, একদম পোন হৈ পৰিব, তেতিয়া আপোনালোকে ভাবিব লাগিব যে তেওঁৰ কাৰ্ডিঅ' এৰেষ্ট হৈছে, মানে হাৰ্টটো চলাচল বন্ধ হৈ গৈছে, তেজ সঞ্চালন দেহত হোৱা নাই, তেওঁ অলৰেডি মৃত্যুৰ মুখত পৰি গৈছে। কিন্তু আমি এই CPR-ৰ যদি আপুনি উচিত সময়ত যদি CPR-টো দিব পাৰে, তেনেহ'লে মিনিমাম 10% তেওঁ বাচাৰ চান্স থাকে। গতিকে আজি কেনেকৈ CPR দিয়ে সেই বিষয়ে মই আগবঢ়াইছোঁ আপোনালোকৰ মাজত। পোনপ্ৰথমতে তেওঁৰ মানুহজন কথা ক'ব পাৰেনে নাই ৰেছপন্স চেক কৰিম আমি। হেল্ল' ছাৰ, আৰ ইউ অ'কে? আমি চালোঁ তেওঁ কোনো ৰেছপন্স দিয়া নাই, তেওঁ অচেতন হৈ পৰি আছে। তেতিয়া আমি তেওঁৰ বুকুখনলৈ চাম, 2 ছেকেণ্ডলৈ চাম তেওঁ উশাহ লৈছে নে লোৱা নাই। 2 ছেকেণ্ড আমি চাম উশাহ লৈছে নে লোৱা নাই। তেওঁ উশাহ লোৱা নাই, তেনেহ'লে আমি পাল্চটো চাম যে পাল্চটো ঠিকে আছে নাই। আমি কেৰটিক পাল্চটো চাব লাগে, ডিঙিৰ কাষত পাল্চটো চলাচল হৈছে নে নাই চাব লাগে। আমি কেৰটিক পাল্চটো চেক কৰিম, পাল্চটো পোৱা নাই। গতিকে আমি গম পাই গ'লোঁ যে মানুহজন কাৰ্ডিঅ' এৰেষ্ট হৈ গৈছে, তেওঁক CPR-ৰ প্ৰয়োজন হৈছে যেতিয়ালৈকে এম্বুলেঞ্চখন নাহে। গতিকে আমি লগে লগে 108-ত ফোন কৰিম যে পেচেণ্ট এজন এনেকুৱা হৈছে। আমি লগে লগে CPR ষ্টাৰ্ট কৰিম। CPR ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে লক্ষ্য কৰিব হাতৰ তলুৱাখন, দুখন হাতৰ তলুৱা একেলগে মুঠি মাৰি ল'ব। লৈ আপোনাৰ ব্ৰেষ্টৰ মিডিল পইণ্টত ল'ব। লৈ কেনে আপোনালোকে সেই হাত দুখনেৰে পূৰা সমান হৈ ল'ব, পোন হৈ ল'ব, আঁঠুকাৰি পূৰা পোন হৈ ল'ব, মানুহজন সমান হৈ ল'ব। সমান হয় ডেপটো পূৰা এটলিষ্ট 2 ইঞ্চি ডেপ কৰিব। এনেকৈ আপোনালোকে 30:2 চাৰ্কুলত কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 হোৱাৰ লগে লগে আমি উশাহ দিম। ব্ৰেথ 1 2 ব্ৰেথ, দুটা ব্ৰেথ দিম। দি আকৌ পুনৰ আমি আকৌ চেষ্ট কম্প্ৰেছন কৰিম, আকৌ CPR দিম। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 আকৌ আমি ব্ৰেথ দিম। ব্ৰেথ 1 2 ব্ৰেথ দিয়াৰ পিছত আমি এনেকৈ 5টা চাইকেল কৰিব লাগিব। তেওঁ যদি উশাহটো ঘূৰি আহিছে তেনেহ'লে আমি CPR বন্ধ কৰিম, আৰু যদি এম্বুলেঞ্চখন আহে আমি অক্সিজেন দি আমি হস্পিটেললৈ শ্বিফ্ট কৰি দিম। এনেকৈ মানুহ এজনৰ জীৱন মৃত্যুৰ মুখৰ পৰা আকৌ আমি পুনৰ ঘূৰাই লৈ আহিব পাৰোঁ। এনেকৈ আমি CPRটো দিব পাৰোঁ। এইখিনিয়ে আছিলে আজি CPR এৱাৰনেছ প্ৰগ্ৰেমৰ।